আৰু এই গীতটো তেখেতে খুব ছেটিছফাইড হৈছিলে, জুবিনে খুব ভাল পালে গোৱাটো। আৰু গাবৰ সময়ত মানে মই বাৰে বাৰে সুধিছোঁ যে কিবা কৰিব লাগিব নি, চেঞ্জ কোৱা। কৈছে নাই নাই, এইটো মানে তোমাৰ গান, তুমি যেনেকৈ গোৱা সেই তেনেকৈ ভাল হ'ব। মানে ছিকুৱেঞ্চটো বুজাই দিছে আৰু কি হয়, পৰিৱেশটো কি হয়। তাৰপাছত গীতটো গোৱাৰ পাছত মোক কৈছিলে এটা জেগাত উচুপিব লাগিব, অকণমান কান্দি পেলাই গাব লাগিব। তেতিয়া মই ওলাই আহি কৈছিলোঁ যে মানে উচুপনি যে দিবলৈ কৈছিলা কম হ'ল নেকি, মই আৰু অলপ কান্দি পেলাই গাব লাগিছিলে নেকি? তেতিয়া কৈছে তুমি কিয় কান্দিবা, কান্দিবলৈ মই আছোঁ নহয়, এনেকৈ কৈছিলে। এই কথাবিলাক মানে কবিতা নিচিনা কথাবিলাক এতিয়া মানে মনলৈ আহি থাকে যে কিয় কৈছিলে এইবিলাক কথা। সেই কথাবিলাকে এতিয়া খুব ডিষ্টাৰ্ব দিয়ে মানুহক। অকণমান শুনো নেকি গানটো অকণমান? ঠিক আছে। গানটো গাবলৈ মানে এতিয়া কিবা মনেই নাযায় এনেকুৱা হৈছে। গানটোৱে যে ইমান কিবা এটা খুব মানে পৰিৱেশটোৰ লগত কিবা এটা খুব খাপ খাই গ'ল, যিটোৱে মানুহক সেইকাৰণে ইমান টাচ কৰিছে আচলতে ন।